নমস্কাৰ, মই তপন মহন্ত উন্নতি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আপোনালোকে বহুতে কমেন্ট কৰি আছিলে যে দাদা ব্লেক কালাৰৰ যদি স্কৰপিঅ পায় তেতিয়াহ'লে আপুনি এটা ভিডিঅ' বনাব বা আমাক ইনফৰমেশ্যন কৰিব। গতিকে আজি এখন পাই গৈছো ব্লেক কালাৰৰ গাড়ী, মেঘালয় নাম্বাৰ আছে। যদি অসমৰ মানুহে ল'ব বিচাৰে তেতিয়াহ'লে নাম্বাৰ প্লেটটো অসমৰ হৈ যাব। এইখনৰ দামটো ৰাখিছে 7,80,000 টকা। আপোনালোকে যদি আহে তেতিয়াহ'লে আৰু কিবা এটা হৈ যাব। আৰু গাড়ীখন দেখাই দিয়ক। গাড়ীখনো খুব ধুনীয়া হৈছে, চাৰিটা এল'হুইল পাই যাব। চাওক, মই গাড়ীখন এবাৰ দেখা দিছো, চাৰিটা এল'হুইল পাই যাব। গাড়ীখন একদম চকা নতুন আছে, 8,80,000 টকা দাম কৈছে। আপোনালোকে ফিজিকেলি আহক, টেষ্ট ড্ৰাইভ কৰক, আৰু কিবা এটা হেভি ডিছকাউণ্ট কৰাই দিব। গাড়ীখনো খুব ধুনীয়া হৈছে, বিশেষ কৰিবলগীয়া একো নাই, একদম টিপ টপ কণ্ডিশ্যনত আছে। যদি অসমৰ মানুহে এখন গাড়ী লয় তেতিয়াহ'লে নাম্বাৰ প্লেটটো অসমৰ কৰি দিব দাদাই। একদম ব্লেক কালাৰত আছে। বহুতেই মোক কৰি আছিলে যে ব্লেক কালাৰৰ গাড়ী লাগে। মই ফ্ৰণ্ট চাইডৰ পৰা গাড়ীখন এবাৰ দেখাই দিছো। গাড়ীখনো খুব ধুনীয়া হৈ আছে। মই ফোন নম্বৰটো দিয়া থাকিব, আপোনালোকে ফোন কৰিব। ফাইনেন্সত লাগিলে ফাইনেন্স পাই যাব, যেনেকে বিচাৰে। আৰু যদি ঘৰত গাড়ী আছে বুলি এক্সচেঞ্জ কৰি ব্লেক কালাৰৰ স্কৰপিঅ'খন লাগে তেনেকৈও আপোনালোকে ল'ব পাৰিব। চাই লওক, মই এইটো চাইডৰ পৰা গাড়ীখন দেখাই দিছো। একদম মানে টিপটপ একদম ৰানিং কণ্ডিশ্যনত গাড়ী আছে, বিশেষ কৰিবলগীয়া একো নাই। ডাউন পেমেণ্টটো মিনিমাম কিবা এটা ডাউন পেমেণ্ট দিলেও গাড়ীখন আপোনালোকে ঘৰত লৈ যাব পাৰিব। যদি চিভিল প্ৰফাইল ভাল থাকে তেতিয়াহ'লে 20,000 পৰা 50,000 টকা ডাউন পেমেণ্ট কৰিলেও গাড়ীখন আপোনালোকে ঘৰত নিব পাৰিব। মই ভিতৰটো আৰু এবাৰ দেখাই দিছো, এইটো কাৰণতে দেখাই দিছো যে ব্লেক কালাৰৰ স্কৰপিঅ পাবলৈ বহুত টান, আৰু মাৰ্কেটত মানে কি বুলি ক'ম আৰু বহুত বিচাৰিব লাগে। গতিকে চাই লওক, এইখন আপোনালোকৰ ওচৰত আছে। মই দেখাই দিছো, এড্ৰেছটো আপোনালোকক কৈ দিম, ফোন নম্বৰ দিয়া থাকিব, আপোনালোকে যোগাযোগ কৰিলে হ'ল।